ইকুহিপাত, shaping the future you. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মানুহৰ স্বাস্থ্য আৰু ৰোগ পাতিৰ খণ্ডত আমি আলোচনা কৰিবলৈ লৈছোঁ অসংক্ৰাম্যতা আৰু মানুহৰ দেহৰ অসংক্ৰাম্যতা তন্ত্ৰ অৰ্থাৎ ইমিউনিটি এণ্ড ইমিউন ছিষ্টেম। এতিয়া জানো আহা টি লিম্ফোচাইটবোৰেনো কেনেকৈ অসংক্ৰাম্যতা সঁহাৰি প্ৰদান কৰে। তিনি ধৰণৰ টি লিম্ফোচাইট থাকে, সাইটোটক্সিক বা মাৰক টি কোষ, ইয়াক ইংৰাজীতে কোৱা হয় সাইটোটক্সিক বা কিলাৰ টি চেলছ, হেল্পাৰ টি চেলছ অৰ্থাৎ সহায়কাৰী টি কোষ আৰু ছাপ্ৰেছৰ টি চেল বা দমনকাৰী টি কোষ। এতিয়া কিলাৰ টি চেল বা মাৰক টি কোষৰ কামটো হ'ল সংক্ৰমিত বা ক্ষতিগ্ৰস্ত কোষসমূহক এই কোষবোৰে ধ্বংস কৰি পেলায়। আনহাতে সহায়কাৰী টি কোষৰ কাম হ'ল এইবিলাকে মাৰক টি কোষ আৰু বি লিম্ফোচাইটসমূহক নিজৰ কাম কৰাত সহায় কৰে। নামটোৰ পৰাই তোমালোকে অনুমান কৰিব পাৰিছা হেল্পাৰ টি চেলছ। এই চেলসমূহে টি কোষ মাৰক টি কোষসমূহক যাতে তেওঁলোকে ক্ষতিগ্ৰস্ত কোষসমূহক মাৰি পেলাব পাৰে তাৰ বাবে সহায় কৰে আৰু বি লিম্ফোচাইটসমূহে যাতে সুনিৰ্দিষ্ট এণ্টিবডিসমূহ গঠন কৰিব পাৰে তাৰ বাবে বি লিম্ফোচাইটসমূহকো সহায় কৰে। টি ছাপ্ৰেছৰ চেল বা দমনকাৰী টি কোষৰ কামবোৰ হ'ল যেতিয়া অসংক্ৰাম্যতা সঁহাৰিৰ কাম শেষ হৈ যায় অৰ্থাৎ শৰীৰত প্ৰৱেশ কৰা বীজাণুটো ধ্বংস হৈ যায়, তেতিয়া এই কোষবোৰে যে আমাৰ কাম হৈ গ'ল, সাইটোটক্সিক বা কিলাৰ টি চেল, হেল্পাৰ টি চেল এই সকলোবিলাকৰ কাম শেষ হৈ গ'ল, গতিকে তোমালোকে নিজৰ কাম শেষ হৈ গ'ল মানে কাম কৰিছিলে কেনেকৈ সক্ৰিয় অৱস্থাত আছিলে। যেতিয়া কাম হৈ গ'ল তাহাঁতে নিষ্ক্ৰিয় অৱস্থাত আহিব লাগিব আৰু এই নিষ্ক্ৰিয় অৱস্থাত আহিবৰ বাবে কোনে হেল্প কৰিব, কোনে সহায় কৰিব, সেয়া হ'ল ছাপ্ৰেছৰ টি চেলবিলাকে সহায় কৰে। তোমালোকে অৰ্গেন ট্ৰান্সপ্লেণ্টৰ কথা নিশ্চয় শুনিছা। অংগ সংৰোপণ কৰে, কিডনী ট্ৰান্সপ্লেণ্ট কৰে, হাৰ্টৰ ট্ৰান্সপ্লেণ্ট কৰে, চকু দান কৰে। চকু বেলেগ এজন মানুহৰ চকু আমি আজিকালি মৰাৰ সময়ত দান কৰি যায়, অংগসমূহ দান কৰি যায়। এই অংগসমূহ এতিয়া তোমালোকে মন কৰিবা বেলেগ এজন মানুহৰ পৰা আমি লওঁ। বেলেগ এজন মানুহৰ পৰা লওঁতেও বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ সহায় ল'ব লগা হয় যাতে যাৰ শৰীৰত সেই অংগটো স্থাপন কৰিব তেওঁৰ শৰীৰৰ ব্যৱস্থাৰ লগত বিভিন্ন কোষসমূহৰ লগত বিভিন্ন জিতসমূহৰ লগত মিল থাকিব লাগিব যিজন মানুহৰ পৰা সেই অংগটো ল'ব। এই সকলোবিলাক কাম শেষ হৈ যোৱাৰ পিছত আমি অংগটো চিকিৎসকে অংগটো কি কৰে, ধৰা কিডনীটোৱে বুলি ধৰিছোঁ আমি, কিডনীটো ডোনাৰৰ পৰা যোনে দিব, দাতাৰ পৰা যোনে গ্ৰহণ কৰিব তেওঁৰ দেহত দি দিব। কিন্তু যিহেতু 100%টো একে হ'ব নোৱাৰে, মোৰ কিডনী তোমাৰ কিডনীটো 100% একে হ'ব নোৱাৰে, গতিকে কি কৰিব, দাতাৰ পৰা লোৱা, ডোনৰৰ পৰা লোৱা সেই কিডনীটো আমাৰ শৰীৰে কি কৰিব, বেলেগৰ বুলি অৰ্থাৎ ফৰেইন বডি বুলি আমাৰ দেহে সেইটোক গ্ৰহণ নকৰিব পাৰে। এই ক্ষেত্ৰত আমি কি কৰিব লাগে, কিছুমান মেডিচিন দিয়া হয় যাতে এই আমাৰ অসংক্ৰাম্যতা ব্যৱস্থাটো আমি ছাপ্ৰেছ কৰি ৰাখিব পাৰোঁ, নিষ্ক্ৰিয় অৱস্থাত ৰাখিব পাৰোঁ। সেই অৱস্থাত কি হয়, এই ঔষধসমূহ এনেকৈ দিয়া হয় যাতে ছাপ্ৰেছৰ টি চেলবিলাকৰ সংখ্যা যথেষ্ট বেছি থাকে আৰু সেই ছাপ্ৰেছৰ টি চেলবিলাকে তেতিয়া আমাৰ অসংক্ৰাম্যতা ব্যৱস্থাটো ছাপ্ৰেছ কৰি ৰখাত, নিষ্ক্ৰিয় কৰি ৰখাত সহায় কৰে। যদিহে এই অসংক্ৰাম্যতা ব্যৱস্থাটোৱে কিবাকৈ গা কৰি উঠিব পাৰে তেতিয়া কিন্তু সেই অৱস্থাটো কোৱা হয় গ্ৰাফ্ট ৰিজেকশ্যন, অৰ্থাৎ আমাৰ দেহে সেই অংগটো গ্ৰহণ নকৰিব, ৰিজেক্ট কৰি দিব। তেতিয়া আকৌ আমি সেই অপাৰেশ্যনে হওক বা সেইখিনি আমাৰ গোটেই এনেই যাব। এতিয়া চোৱা, আৰ্জিত অসংক্ৰাম্যতাৰ বাবে আকৌ দুটা শব্দ ব্যৱহাৰ কৰা হৈছে, সেয়া হৈছে হিউমৰেল অসংক্ৰাম্য সঁহাৰি আৰু কোষ মাধ্যমৰ পৰা পোৱা সঁহাৰি, অৰ্থাৎ হিউমৰেল ইমিউনিটি আৰু চেল মিডিয়েটেড ইমিউনিটি। কিয় হিউমৰেল অসংক্ৰাম্য সঁহাৰি বা কোষ মাধ্যমৰ পৰা সঁহাৰি বুলি কোৱা হয়, যেতিয়া আমাৰ আৰ্জিত অসংক্ৰাম্যতা গা কৰি উঠে প্ৰথমতে কি হয়, এক ধৰণৰ অসংক্ৰাম্যতা হ'ল বি লিম্ফোচাইটৰ দ্বাৰা হোৱা অসংক্ৰাম্যতা। এই ব্যৱস্থাত কি কৰে, বি লিম্ফোচাইটে এণ্টিবডিসমূহ
গঠন কৰে এন্টিবডিসমূহ গঠন কৰিবলৈ যাওঁতে কি হয় এন্টিবডিসমূহ তেজত নিঃসৰণ হয় সেই কাৰণে তেজ যেহেতু আমাৰ এক দেহৰক সেই কাৰণে কোৱা হয় হিউমৰেল ইমিউনিটি আৰু চোৱা টি লিম্ফোচাইটৰ দ্বাৰা যি অসংক্ৰাম্যত সঁহাৰি গা কৰি উঠে তাত কিন্তু কোনো তেজৰ লগত ব্যৱস্থা নাথাকে গোটেই কামখিনি কোনে কৰে কোষে কৰে কিলাৰ টি সেলবিলাকে কৰে তাৰপিছত হেল্পাৰ টি সেলবিলাকে কৰে সাপ্ৰেছৰ টি সেলবিলাকে কৰে যেহেতু কোষৰ মাধ্যমত এই সঁহাৰি পোৱা যায় গতিকে টি লিম্ফোচাইটৰ দ্বাৰা যি আৰ্জিত অসংক্ৰাম্যতে গা কৰি উঠে তাক কোৱা হয় কোষ মাধ্যমৰ পৰা পোৱা সঁহাৰি আনহাতে এন্টিবডিয়ে বি লিম্ফোচাইটৰ পৰা নিঃসৰিত হোৱা এন্টিবডিয়ে যি সঁহাৰি দিয়ে তাক কোৱা হয় হিউমৰেল অসংক্ৰাম্য সঁহাৰি গতিকে কামৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি অসংক্ৰাম্যতা আৰ্জিত অসংক্ৰাম্যতাক এই ধৰণেও ভগাব পাৰোঁ এতিয়া আমি আলোচনা কৰোঁ আৰ্জিত অসংক্ৰাম্যতানো শৰীৰে কেনেধৰণে লাভ কৰিব পাৰে মূলত তিনি ধৰণে আমি আৰ্জিত অসংক্ৰাম্যতা লাভ কৰিব পাৰোঁ সেয়া হ'ল ইতিমধ্যে আমি যিখিনি আলোচনা কৰিলোঁ পোষকৰ দেহে অৰ্থাৎ মানুহৰ দেহ যেতিয়া কোনো এটা নিৰ্দিষ্ট বীজাণুৰ সৈতে মুখামুখি হয় তেতিয়া নিজাববীয়াকৈ শৰীৰে আৰ্জিত অসংক্ৰাম্যতা গঢ়ি তোলে তাৰ পিছতে হ'ল টিকাকৰণ তোমালোকে জানা ভেকচিনেশ্যন বুলি যাক কোৱা হয় ইয়াৰ বিষয়ে আমি অকমান পিছত বিশদভাৱে আলোচনা কৰিম টিকাকৰণক আমি সক্ৰিয় অসংক্ৰাম্যতা বুলিও জানো তৃতীয়টো ধৰণটো হৈছে পূৰ্ব প্ৰস্তুত এন্টিবডি শৰীৰত এন্টিজেন প্ৰতিহতৰ বাবে সুমুৱাই দিয়া হয় এই ব্যৱস্থাক কিন্তু পেছিভ ইমিউনিটি বুলি কোৱা হয় কিয় টিকাকৰণক এক্টিভ ইমিউনিটি বোলে কিয় যেতিয়া প্ৰস্তুত অলৰেডি বনোৱা এন্টিবডি শৰীৰত সুমাই দিয়া ধৰণটোক পেছিভ ইমিউনিটি বোলে আমি পিছৰ আলোচনাখিনিত গম পাম গতিকে এই তিনি ধৰণে আমি আৰ্জিত অসংক্ৰাম্যতা লাভ কৰিব পাৰোঁ এতিয়া আমি জানো টিকাকৰণ বা ভেকচিনেশ্যন মানেনো কি এই প্ৰক্ৰিয়াত কি কৰা হয় নিষ্ক্ৰিয় বা দুৰ্বল ৰোগ সৃষ্টিকাৰী বীজাণু বা বীজাণুৰ দেহৰ এক অংশ যাক কোৱা হয় এন্টিজেনিক প্ৰটিন আমাৰ দেহত মুখেদি বা চিটাৰ মাধ্যমেদি সুমুৱাই দিয়া হয় তোমালোকৰ চাগে পলিঅ' ভেকচিনৰ কথা মনত আছে পলিঅ' ভেকচিন আমি কেনেকৈ খাওঁ মুখেদি খাওঁ সেইকাৰণে তাক কোৱা হয় অৰেল ভেকচিন গতিকে যদি মুখেদি বা চিটাৰ মাধ্যমেদি কোনো নিষ্ক্ৰিয় বা দুৰ্বল ৰোগ সৃষ্টিকাৰী বীজাণু বা এন্টিজেনিক প্ৰটিন আমাৰ দেহত সুমুৱাই দিয়া হয় তেতিয়া কি হয় বি লিম্ফোচাইট আৰু টি লিম্ফোচাইটৰ দ্বাৰা আমাৰ শৰীৰত সেই বিশেষ বীজাণুটোৰ বিৰুদ্ধে অসংক্ৰাম্যতা গঢ়ি উঠে আৰু বি লিম্ফোচাইটৰ দ্বাৰা এন্টিবডি তৈয়াৰ হয় আৰু এই আটাইবোৰ আমাৰ দেহত থাকি যায় পৰৱৰ্তী পৰ্যায়ত যেতিয়া সেই বীজাণুটোৱে বৃহৎ সংখ্যক ভাৱত আমি যেতিয়া চিটা দিওঁ তেতিয়া কিন্তু ইমান কম সংখ্যক বা ইমান কম এমাউণ্টত আমি সেই বীজাণু বা এন্টিজেনিক প্ৰটিনখিনি দেহত দিওঁ যাতে সিমানখিনিয়ে কেৱল আমাৰ অসংক্ৰাম্যতাহে গঢ়ি তুলিব পাৰে আমাৰ দেহত কিন্তু বীজাণু সৃষ্টি কৰিব নোৱাৰে অৰ্থাৎ ভেকচিনেশ্যন প্ৰক্ৰিয়াত আমি কিমানখিনি ৰোগ সৃষ্টিকাৰী বীজাণু বা এন্টিজেনিক প্ৰটিন দিম সেইখিনি আমাৰ নিজৰ নিয়ন্ত্ৰণৰ ভিতৰত থাকে কিন্তু যেতিয়া আমাক নেচাৰেলি স্বাভাৱিকভাৱে কোনো এটা বীজাণুৱে আক্ৰমণ কৰিব কিমানখিনি বীজাণু আমাৰ দেহত সোমাব আমি নাজানো গতিকে যেতিয়া আমি ভেকচিনেশ্যন দিওঁ সেই ভেকচিনেশ্যন বা টিকাকৰণ প্ৰক্ৰিয়াত আমাৰ দেহত যি সেই বীজাণুটোৰ বিৰুদ্ধে বি লিম্ফোচাইট বা টি লিম্ফোচাইট বা এন্টিবডি গঠন হ'ব সেয়া দেহত থাকি যাব আকৌ পৰৱৰ্তী পৰ্যায়ত যেতিয়া সেই বীজাণুটোৱে স্বাভাৱিকভাৱে আমাক আক্ৰমণ কৰিব তেতিয়া সেই অলৰেডি আমাৰ দেহত থকা ইতিমধ্যে আমাৰ দেহত থকা বিশেষভাৱে সেই বীজাণুটোৰ বিৰুদ্ধে তৈয়াৰ হৈ থকা এন্টিবডি বা বি লিম্ফোচাইট বা টি লিম্ফোচাইটসমূহে খুব ক্ষিপ্ৰতাৰে সেই বীজাণুটোৰ বিৰুদ্ধে কাম কৰিব আৰু বীজাণুটোক দেহৰ ভিতৰত ধ্বংস কৰি পেলাব গতিকে এতিয়া তোমালোকে বুজি পাইছা ভেকচিনেশ্যন প্ৰচেছটো কি ভেকচিনেশ্যন প্ৰচেছটো বা টিকাকৰণ প্ৰক্ৰিয়াটো স্মৃতি শক্তিৰ ওপৰত নিৰ্ভৰ কৰে আমি অসংক্ৰাম্যতা গঢ়ি তুলিছিলোঁ এক বিশেষ ধৰণৰ বা অতি কম সংখ্যক নিষ্ক্ৰিয় বা দুৰ্বল ৰোগ সৃষ্টিকাৰী বীজাণু বা এন্টিজেনিক প্ৰটিন দি সেই
বীজাণুটোক প্ৰতিহত কৰিবলৈ আমাৰ দেহত প্ৰতিৰোধ ব্যৱস্থা গঢ়ি উঠিলে আৰু প্ৰতিৰোধ ব্যৱস্থাৰ মনত থাকি গ'ল যেন এইটো এই ধৰণৰ বীজাণু হয় সেইটো আমি আৰ্টিফিচিয়েলি বা এইটো আমি তৈয়াৰ কৰি লৈছোঁ সেই আমি প্ৰতিৰোধ ব্যৱস্থাটো গঢ়ি তুলিছোঁ স্বাভাৱিকভাৱে পৰৱৰ্তী পৰ্যায়ত যেতিয়া সেই বীজাণুটোৱে আক্ৰমণ কৰিব আমাৰটো প্ৰতিৰোধ ব্যৱস্থাৰ মনত থাকি গ'ল যেন এই বীজাণুটো এনেকুৱা হয় এই বীজাণুটোক এনেকৈ ধ্বংস কৰিব লাগে গতিকে খুব ক্ষিপ্ৰতাৰে খুব সোনকালে তেতিয়া আমাৰ দেহত থকা এণ্টিবডি বা টি লিম্ফোচাইটবিলাকে সেই বীজাণুটোক ধ্বংস কৰি পেলাব তোমালোকে গম পাইছাই এতিয়া গোটেই পৃথিৱীতে কি হৈছে কোভিড-19 ভাইৰাছৰ বিৰুদ্ধে ভেকচিন উলিয়াবৰ কাৰণে বিভিন্ন বিজ্ঞানীসকলে যোজা কৰিছে বা বিভিন্ন ধৰণৰ গৱেষণা চলাই আছে বহুতে কিছুদূৰ সফলতাও লাভ কৰিছে ইয়াৰ ভিতৰত তোমালোকে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা প্ৰস্তুত কৰা এষ্ট্ৰাজেনিক আৰু কোভেক্সিনটো হ'ল আমাৰ এইমছ আৰু ভাৰত বায়'টেকে প্ৰস্তুত কৰি আছে আৰু অক্সফৰ্ডৰ পৰা যিটো বনাই আছে ভেকচিন সেইটো ইতিমধ্যে আমি যেতিয়া চোৱা ভেকচিন এটা বনাইছে সেইটো ক'ত বনাই পৰীক্ষাগাৰত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা বনোৱা হয় কিন্তু সেই পৰীক্ষা নিৰীক্ষাবিলাক আমি সেই ভেকচিনটোৱে মানুহৰ দেহত কাম কৰিবনে নাই তাৰ বাবে কিন্তু আকৌ ক্লিনিকেল ট্ৰায়েল অৰ্থাৎ মানুহৰ দেহত কেনেধৰণে ক্ৰিয়া কৰিছে সেই বস্তুখিনিও কিন্তু আমি লক্ষ্য কৰিব লাগিব গতিকে সেইকাৰণে আমাৰ ভেকচিনটো আহোঁতে কৰোনা ভাইৰাছৰ কাৰণে বা কোভিড-19ৰ বিৰুদ্ধে আমাৰ ভেকচিনটো আহোঁতে ইমান দেৰি লাগিছে আশা কৰিছোঁ যদি ভেকচিনটো আহে তেতিয়া খুব সোনকালে আমি এই ভাইৰাছটো প্ৰতিহত কৰিব পাৰোঁ এতিয়া আলোচনা কৰোঁ আহা নিষ্ক্ৰিয় অসংক্ৰামতা বা পেছিভ ইমিউনিটি মানেনো কি ভেকচিনেশ্যন বা টীকাকৰণ পদ্ধতিত তোমালোকে মন কৰিছা আমি কি কৰোঁ নিষ্ক্ৰিয় বা দুৰ্বল বীজাণু বা এণ্টিজেনিক প্ৰটিন সোমোৱাই দিওঁ আৰু শৰীৰত নিজে নিজে এণ্টিবডি সৃষ্টি হয় সেই বেমাৰৰ বীজাণুটোৰ বিৰুদ্ধে নিষ্ক্ৰিয় অসংক্ৰামতাত কি কৰা হয় শৰীৰৰ বাহিৰত কৃত্ৰিমভাৱে কোনো এটা এণ্টিজেনৰ বিৰুদ্ধে বা কোনো এটা বীজাণুৰ বিৰুদ্ধে এণ্টিবডি প্ৰস্তুত কৰি লোৱা হয় পৰীক্ষাগাৰত প্ৰস্তুত কৰি লোৱা হয় আৰু সেই পূৰ্ব প্ৰস্তুত এণ্টিবডি দেহত সোমোৱাই দিয়া হয় আৰু তেতিয়া শৰীৰে যি প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে তাক কোৱা হয় নিষ্ক্ৰিয় অসংক্ৰামতা গতিকে স্বাভাৱিকতে কি হ'ব নিষ্ক্ৰিয় অসংক্ৰামতাৰ সঁহাৰি যথেষ্ট ফাষ্ট হ'ব খৰ হ'ব কাৰণ ভেকচিনেশ্যন প্ৰক্ৰিয়াত কি আছিলে টীকাকৰণ প্ৰক্ৰিয়াত আমি বীজাণুটো সোমাই দিওঁ আৰু প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ বা এণ্টিবডি সৃষ্টি হ'বলৈ কিছু সময় লাগে কিন্তু নিষ্ক্ৰিয় অসংক্ৰামতাত আমি দেহৰ বাহিৰত অলৰেডি বনাই থোৱা এণ্টিবডি আমি শৰীৰত সোমাই দিওঁ কোনো ধৰণৰ এণ্টিবডি শৰীৰৰ ভিতৰত প্ৰস্তুত হ'বলৈ আমি ৰখিব নালাগে গতিকে স্বাভাৱিকতে নিষ্ক্ৰিয় অসংক্ৰামতা বা পেছিভ ইমিউনিটিটো খুব খৰতকীয়া হয় কম্পেয়াৰ্ড টু বা তুলনামূলকভাৱে ভেকচিনেশ্যন প্ৰক্ৰিয়াৰ লগত তোমালোকে চাগে শুনিবলৈ পোৱা আজিকালি এডভাৰটাইজ আহি থাকে টিভিত যেন আমি কেঁচুৱাক মাকৰ বা নৱজাতকক আমি মাকৰ প্ৰথম গাখীৰখিনি খুৱাব লাগে এই হালধীয়া ৰঙৰ মাকৰ প্ৰথম গাখীৰখিনি কোৱা হয় কলষ্ট্ৰাম বুলি কিয় এই কলষ্ট্ৰামখিনি খুব গুৰুত্বপূৰ্ণ হয় কাৰণ কলষ্ট্ৰামত IgA এণ্টিবডি থাকে IgA এণ্টিবডি থকাৰ লগে লগে যেতিয়া আমি জন্ম হওঁ তেতিয়াতো আমাৰ দেহত জন্মগত অসংক্ৰামতা থাকিবই বিভিন্ন প্ৰতিবন্ধক ব্যৱস্থাসমূহৰ দ্বাৰাই কিন্তু তাৰ লগে লগে আমি মাতৃদুগ্ধৰ জৰিয়তে যদি এণ্টিবডিও পাব পাৰোঁ তেতিয়াহ'লে আমাৰ অসংক্ৰামতা ব্যৱস্থা খুব শক্তিশালী হয় গতিকে আমি মাতৃদুগ্ধৰ প্ৰথমখিনি মাতৃদুগ্ধ নৱজাতকৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয় আনহাতে প্লেচেণ্টাৰ মাজেদিও সন্তানে মাতৃৰ পৰা এণ্টিবডি পাব পাৰে আনহাতে এটা অতি জানিবলগীয়া কথা হ'ল যে সৰ্পদংশন হোৱা লোককো পূৰ্ব প্ৰস্তুত এণ্টিবডি চিটাৰে আমি চিকিৎসা কৰিব পাৰোঁ সেয়েহে কোনো মানুহক যদি সাপে কামুৰে তোমালোকে চাগে শুনিছা ওচৰৰ চিকিৎসালয়সমূহত বা চিভিল হস্পিটেলসমূহত সাপে খোৱা মানুহৰ বাবে ঔষধ থাকে বুলি কোৱা হয় এই ঔষধ থাকে মানেনো কি আচলতে সাপে যেতিয়া দংশন কৰে তেতিয়া কিছুমান বিষ আমাৰ দেহত সোমোৱাই দিয়ে আৰু সেই বিষসমূহৰ বিৰুদ্ধে পৰীক্ষাগাৰত
পূৰ্ব প্ৰস্তুত এণ্টিবডি বনাই থয় আৰু সেই এণ্টিবডিসমূহ ঔষধ হিচাপে চিকিৎসালয়সমূহত পোৱা যায় গতিকে যেতিয়া সাপে কামুৰে লগে লগে তৎক্ষণাৎভাৱে আমি সেই ব্যক্তিজনক চিকিৎসালয়লৈ লৈ যাব লাগে যাতে আমি এণ্টিবডি তৎক্ষণাৎভাৱে খুব সোনকালে ক্ষিপ্ৰতাৰে আমি এণ্টিবডি তেওঁৰ দেহত সোমোৱাই দিব পাৰোঁ আৰু সেই এণ্টিবডিয়ে সেই মানুহজনৰ দেহত প্ৰৱেশ কৰা সাপৰ পৰা প্ৰৱেশ কৰা সেই বিষখিনি বা টক্সিনখিনি এণ্টিবডিয়ে ধ্বংস কৰি দিব পাৰে তেনেকৈ আমি সৰ্পদংশনৰ বিৰুদ্ধেও চিকিৎসা কৰিব পাৰোঁ তাৰ পিছতে আমি জানো আহা এলাৰ্জি মানেনো কি এলাৰ্জিও এক ধৰণৰ দেহৰ প্ৰতিৰোধ ব্যৱস্থা বা অসংক্ৰামক তন্ত্ৰৰ সঁহাৰিয়ে হয় তোমালোকে মন কৰিবা যেতিয়া ধৰা আমি খুব ধূলিৰ সংস্পৰ্শত আহোঁ বা কোনো এটা নতুন পৰিৱেশলৈ যাওঁ তেতিয়াহ'লে কি হয় আমাৰ খুব হাঁচি আহিব ধৰে বা গা খজুৱাব ধৰে ছাল ৰঙা পৰি উঠে আমি নাকৰ পৰা পানী ওলাব ধৰে এইবিলাক কিয় হয় সেই বিশেষ পৰিৱেশটোত কিছুমান এনেকুৱা পদাৰ্থ থাকে বা এণ্টিজেন থাকে যাৰ বিৰুদ্ধে আমাৰ দেহটোৱে সেই বীজাণুটোৰ আমি সংস্পৰ্শত আহোঁ বীজাণু নহ'বও পাৰে কিছুমান পদাৰ্থও হ'ব পাৰে সেই পদাৰ্থটোৰ যেতিয়া আমি এণ্টিজেনটোৰ সংস্পৰ্শত আহোঁ তেতিয়া আমাৰ দেহটোৱে এক সঁহাৰি দিয়ে আমাৰ অসংক্ৰামক তন্ত্ৰই এক সঁহাৰি দিয়ে আৰু এই সঁহাৰিক কিন্তু তীব্ৰ সঁহাৰি বুলি কোৱা হয় অতিমাত্ৰা সঁহাৰি বুলি কোৱা হয় যিটো হয়তো আমাৰ দেহত সেই এণ্টিজেনটোৱে কোনো বেমাৰৰ সৃষ্টি নকৰিলে হয় কিন্তু আমাৰ অসংক্ৰামক তন্ত্ৰই সেই এণ্টিজেনটোৰ বিৰুদ্ধেও এক সঁহাৰি দিছে গতিকে পৰিৱেশত থকা কিছুমান বিশেষ এণ্টিজেনৰ কাৰণে যদি আমাৰ অসংক্ৰামক তন্ত্ৰই তীব্ৰ সঁহাৰি দিয়ে তেতিয়াহ'লে তাক এলাৰ্জি বুলি কোৱা হয় আৰু যিবিলাক এণ্টিজেনৰ কাৰণে আমাৰ এলাৰ্জি হয় সেইবিলাকক কোৱা হয় এলাৰ্জেন এই এলাৰ্জেন ইয়াতে উদাহৰণ হিচাপে যদিও মই তোমালোকক ধূলি ফুলৰ ৰেণু বা প্ৰাণীৰ নোম আদি বুলি কৈছোঁ ব্যক্তি বিশেষে কিন্তু এলাৰ্জেনবিলাক বিভিন্ন ধৰণৰ হয় কিছুমানৰ ধূলিৰ পৰা এলাৰ্জি হ'ব পাৰে কিছুমানৰ সেমেকা বতৰত এলাৰ্জি হ'ব পাৰে খুব হাঁচি আহিব পাৰে কিছুমানৰ আকৌ তোমালোকে জানা মিছা মাছ বা প্ৰন খালেও কিছুমানৰ এলাৰ্জি হয় গতিকে এই এলাৰ্জেনবিলাক কিন্তু ব্যক্তি বিশেষে ভিন ভিন হয় এলাৰ্জিৰ লক্ষণসমূহ হ'ল গাৰ ছাল ৰঙা পৰি চেকুৰ হোৱা চকুৰে পানী ওলাই থকা নাকেৰে পানী বৈ থকা উশাহ নিশাহত কষ্ট অনুভৱ হোৱা আকৌ মই কৈছোঁ তোমালোকক যেনেকৈ ব্যক্তি বিশেষে এলাৰ্জেনবিলাক বেলেগ বেলেগ হয় ঠিক তেনেকৈ এলাৰ্জিৰ লক্ষণসমূহো ব্যক্তি বিশেষে বেলেগ বেলেগ হ'ব পাৰে এতিয়া এলাৰ্জিৰ কাৰণ হ'ল আমাৰ দেহত এক বিশেষ ধৰণৰ কোষ থাকে সেয়া হ'ল মাষ্ট কোষ এই মাষ্ট কোষবিলাকে কি কৰে হিষ্টামাইন আৰু চেৰ'টনিন নামৰ এক ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে কেতিয়া এই মাষ্ট কোষবিলাকে এই হিষ্টামাইন বা চেৰ'টনিন নিঃসৰণ কৰিব যেতিয়া আমাৰ দেহত এলাৰ্জেন প্ৰৱেশ কৰে আৰু এই এলাৰ্জেন প্ৰৱেশ কৰাৰ পিছত আমাৰ দেহত IgE এণ্টিবডি নিঃসৰণ হয় আৰু এই IgE এণ্টিবডিসমূহে মাষ্ট কোষটোক ডিৰেকশ্যন দিয়ে তাহাঁতক কয় যেন তোমালোকে হিষ্টামাইন আৰু চেৰ'টনিন নিঃসৰণ কৰা আৰু হিষ্টামাইন আৰু চেৰ'টনিন নিঃসৰণ কৰাৰ পিছত আমাৰ দেহত এলাৰ্জিৰ লক্ষণসমূহ দেখা দিয়ে গতিকে তোমালোকক এটা প্ৰশ্ন আহিব পাৰে যে এলাৰ্জিৰ লগত কোনটো এণ্টিবডি জড়িত হৈ থাকে সেয়া হ'ল IgE এণ্টিবডি আৰু কি পদাৰ্থৰ কাৰণে আমাৰ এলাৰ্জিৰ লক্ষণ দেখা দিব পাৰে সেয়া হ'ল হিষ্টামাইন আৰু চেৰ'টনিন আৰু এই হিষ্টামাইন আৰু চেৰ'টনিন কোনে নিঃসৰণ কৰে সেয়া হ'ল মাষ্ট কোষ গতিকে এলাৰ্জিৰ বিষয়ে তোমালোকৰ মনত ৰাখিব লগা কথা এতিয়া আমি জানো অটো ইমিউনিটি বা স্বীয় অসংক্ৰামকতা মানেনো কি তোমালোকে গম পাইছা যেন আমাৰ অসংক্ৰামকতা তন্ত্ৰই কেতিয়া কাম কৰিব যেতিয়া কোনো বীজাণু বা শৰীৰৰ বাহিৰৰ পৰা কোনো বস্তু যদি আমাৰ বস্তু ঠিক নহয় কোনো ৰাসায়নিক পদাৰ্থ যদি প্ৰৱেশ কৰে কোনো ধৰণৰ প্ৰটিন যদি প্ৰৱেশ কৰে বা যেনেকৈ অংগ সংৰোপণৰ ক্ষেত্ৰত কোনো ব্যক্তিৰ পৰা যদি আমি অংগ কোনো এজন ব্যক্তিৰ দেহলৈ ট্ৰান্সফাৰ কৰোঁ তেতিয়াহ'লেও কি হ'ব পাৰে আমাৰ অসংক্ৰামকতা তন্ত্ৰই সেইবিলাকক ফৰেইন বডি হিচাপে বাহিৰা মানুহ হিচাপে বা বাহিৰা যেনেকৈ আমি আমাৰ ঘৰুৱা পৰিয়ালৰ মানুহ থাকে আৰু বাহিৰৰ পৰা যেতিয়া আহে তেওঁলোকক আমি আলহী বুলি কওঁ
যে আমি আলহী আৰু নিজৰ পৰিয়ালৰ মানুহবিলাকৰ মাজত ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ, পাৰ্থক্য বুজি পাব পাৰোঁ। ঠিক তেনেদৰে আমাৰ অসংক্ৰামতা তন্ত্ৰই কি কৰিব পাৰে, কোনটো দেহৰ বাহিৰৰ পৰা আহিছে, কোনটো দেহৰ ভিতৰত নিজাকৈ আছে, কোনবিলাক কোষ আমাৰ দেহৰ নিজৰ হয়, কোনবিলাক ভাইৰাছ বা কোনবিলাক বেক্টেৰিয়া কোষ আমাৰ দেহত প্ৰৱেশ কৰিছে, সেই বস্তুখিনি আমাৰ অসংক্ৰামতা তন্ত্ৰই চিনাক্ত কৰিব পাৰে। কিন্তু কেতিয়াবা কি হয়, বিভিন্ন আনুবংশিক কাৰণতো হ'ব পাৰে বা কিছুমান অন্য কাৰণতো হ'ব পাৰে। আমাৰ অসংক্ৰামতা তন্ত্ৰই কি কৰিব নোৱাৰা হয়, নিজৰ দেহৰ ভিতৰৰ কোষসমূহকে চিনি নাপায় আৰু তেতিয়া কি কৰে, সেই কোষসমূহক বাহিৰৰ কোষ বুলি আক্ৰমণ কৰে আৰু ধ্বংস কৰে। গতিকে নিশ্চয়কৈ কি হ'ব, আমাৰ শৰীৰত যেতিয়া কোষসমূহ থাকিব, আমাৰ নিজৰ লাগতিয়াল কোষসমূহকে ধ্বংস কৰিব, সেই আমাৰ দেহত বেমাৰে গা কৰি উঠিব। আৰু অসংক্ৰামতাৰ তন্ত্ৰৰ এই অস্বাভাৱিক লক্ষণৰ কাৰণে যিবিলাক আমাৰ দেহত বেমাৰৰ সৃষ্টি হয়, সেইবিলাকক কোৱা হয় স্বীয় অসংক্ৰামতা ৰোগ। আৰু অসংক্ৰামতা তন্ত্ৰই নিজৰ কোষসমূহ আৰু বাহিৰৰ কোষসমূহ চিনি পাব নোৱাৰাৰ বাবে যি অৱস্থা, তাক কোৱা হয় স্বীয় অসংক্ৰামতা। স্বীয় অসংক্ৰামতা ৰোগ দুটাৰ ইয়াতে উদাহৰণ দিয়া হৈছে, সেয়া হ'ল ৰিউমেটইড আৰ্থ্ৰাইটিছ আৰু মিস্থেমিয়া গ্ৰেভিছ। কিন্তু স্ব অসংক্ৰামতা এটা খুব গুৰুত্বপূৰ্ণ বিষয়। তোমালোকৰ পাঠ্যপুথিত যিহেতু ইমানখিনি দিয়া হৈছে, গতিকে মই ইয়াৰ বাহিৰত গৈ আৰু বিশেষ আলোচনা নকৰোঁ। খালি মাত্ৰ ইমানখিনিয়ে জানা যেন আমাৰ অসংক্ৰামতা তন্ত্ৰই যেতিয়া নিজৰ আৰু দেহৰ বাহিৰৰ কোষ চিনাক্ত কৰাৰ ক্ষমতা হেৰাই পেলায়, তেতিয়া কি কৰে, অসংক্ৰামতা তন্ত্ৰই নিজৰ কোষসমূহকে আক্ৰমণ কৰে আৰু ধ্বংস কৰে। তেতিয়া এই অৱস্থাটোক কোৱা হয় স্বীয় অসংক্ৰামতা। আৰু তাৰ ফলস্বৰূপে দেহত যিবিলাক বেমাৰৰ সৃষ্টি হয়, তাক কোৱা হয় স্বীয় অসংক্ৰামতা ৰোগ। ইমান সময়ে আমি অসংক্ৰামতা বা শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি জানো আহা, এই প্ৰতিৰোধ ব্যৱস্থানো কোনে দিয়ে, শৰীৰৰ কোনবিলাক অংগ বা কেনেকৈনো শৰীৰে এই প্ৰতিৰোধ ব্যৱস্থা লাভ কৰিব পাৰে। শৰীৰক এই প্ৰতিৰোধ ব্যৱস্থাত দিয়া তন্ত্ৰটোকে আমি কওঁ শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰ। এই অসংক্ৰাম্য তন্ত্ৰৰ অংগসমূহক কোৱা হয় লসিকা অংগ বা লিম্ফইড অৰ্গেন। এই তন্ত্ৰত জড়িত হৈ থাকে কিছুমান কলা, কিছুমান কোষ, যেনেকৈ তোমালোকে পাইছা এলাৰ্জিৰ সময়ত মাছ কোষ জড়িত হৈ থাকে। তাৰপিছত তোমালোকে কোষীয় প্ৰতিবন্ধকত পাইছিলা শ্বেতৰক্ত কণিকাসমূহ জড়িত হৈ থাকে, নেচাৰেল কিলাৰ চেল জড়িত হৈ থাকে। তাৰপিছত দ্ৰৱণীয় অণুৰ ভিতৰত পাইছা তোমালোকে এণ্টিবডিসমূহ থাকে, যিবিলাক বি লিম্ফোচাইটৰ দ্বাৰা নিঃসৰিত হয়। গতিকে এই আটাইবিলাকে মিলি কি কৰে, আমাক শৰীৰক প্ৰতিৰোধ ব্যৱস্থা দিয়ে। আৰু এই আটাইবোৰকে একেলগে কোৱা হয় শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰ। ইতিমধ্যে মই তোমালোকক ক'লোঁ যে অসংক্ৰাম্য তন্ত্ৰৰ অংগসমূহ, যিবিলাক অংগ জড়িত থাকে, সেইবিলাকক কোৱা হয় লসিকা অংগ। লসিকা অংগত কি হয়, লিম্ফোচাইট, বি লিম্ফোচাইট আৰু টি লিম্ফোচাইটবোৰৰ উৎপত্তি হয়, পৰিপূৰ্ণতা আৰু বৃদ্ধি হয়, আৰু সেই অংগবিলাকক কোৱা হয় লসিকা অংগ। এই লসিকা অংগসমূহক আমি দুটা ভাগত ভগাব পাৰোঁ, সেয়া হ'ল প্ৰাথমিক লসিকা অংগ আৰু দ্বিতীয় পৰ্যায়ৰ লসিকা অংগ। প্ৰাথমিক লসিকা অংগ দুটা থাকে, সেয়া হ'ল হাড়ৰ মজ্জা বা বোন মেৰু আৰু থাইমাছ। বি লিম্ফোচাইটত কি হয়, বি লিম্ফোচাইটবিলাক উৎপত্তি আৰু বিকাশ হয় আৰু পূৰ্ণতা প্ৰাপ্তিও হয় হাড়ৰ মজ্জাত। অৰ্থাৎ বি লিম্ফোচাইটৰ উৎপত্তি, বিকাশ আৰু পূৰ্ণতা প্ৰাপ্তি আটাইবোৰ হাড়ৰ মজ্জাতে হয়। আনহাতে টি লিম্ফোচাইটবিলাকৰ উৎপত্তি হয় হাড়ৰ মজ্জাত আৰু পূৰ্ণতা প্ৰাপ্তি হয় থাইমাছত। থাইমাছটো জানা তোমালোকে হাৰ্টৰ ওচৰত থাকে। আৰু এই থাইমাছটো কি হয়, আমি যেতিয়া সৰু থাকোঁ, শৈশৱকালত আমাৰ সৰু থাকে, তাৰপিছত আমি যিমানেই ডাঙৰ হৈ যাওঁ সিমানেই সেইটোৰ আকাৰটো ডাঙৰ হৈ যায়। আনহাতে আকৌ আমাৰ পিছৰ বয়সত, বুঢ়া বয়সত একেবাৰে এইটোৰ আকাৰটো কমি আহি সৰু হৈ যায়। এই সৰু হোৱা ডাঙৰ হোৱাৰ ৰিলেশ্যনটো হ'ল বা সম্পৰ্কটো হ'ল, থাইমাছটো যদি সৰু থাকে তেতিয়াহ'লে কম সংখ্যক টি লিম্ফোচাইট পূৰ্ণতা প্ৰাপ্তি হ'ব,
সেইকাৰণে আমাৰ কি হয় সৰু থাকোঁতে ইমিউনিটিটো বা অসংক্ৰামতা আমাৰ শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থা অকণমান দুৰ্বল হয় যেতিয়া আমি পূৰ্ণতা প্ৰাপ্তি হওঁ তেতিয়া আমাৰ যৌৱন কালত আমাৰ দেহৰ প্ৰতিৰোধ ব্যৱস্থাটো খুব ষ্ট্ৰং হয় আনহাতে বুঢ়া কালত যে বিভিন্ন ধৰণৰ বেমাৰ হয় তাৰ কাৰণটো হ'ল থাইমাছৰ আকাৰ সৰু হৈ যায় আৰু টি লিম্ফোচাইটবিলাকৰ উৎপত্তিটো ঠিকেই হয় বাট পূৰ্ণতা প্ৰাপ্তিটো নহয় এতিয়া দ্বিতীয় পৰ্যায়ৰ লক্ষিকা অংগসমূহৰ কাম হ'ল এই অংগসমূহে লিম্ফোচাইটবিলাকক এণ্টিজেনৰ সৈতে সক্ৰিয়ভাৱে ক্ৰিয়া কৰাৰ সুবিধা প্ৰদান কৰে আৰু লিম্ফোচাইটবিলাকৰ বৃদ্ধিপ্ৰাপ্ত হৈ সক্ৰিয় কোষত ৰূপান্তৰিত হয় অৰ্থাৎ কোনটো এণ্টিবডিয়ে কোনটো এণ্টিজেনৰ বিৰুদ্ধে কাম কৰিব সেই স্পেচিফিচিটিখিনি কোনে দিয়ে দ্বিতীয় পৰ্যায়ৰ লক্ষিকা অংগসমূহত হয় এই অংগসমূহৰ উদাহৰণ হ'ল লিহা লোহিকা গ্ৰন্থি টনচিল তাৰপিছত ক্ষুদ্ৰান্তৰ পেয়াৰৰ টাপলি আৰু ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে পাঠটো বুজি পাইছা আৰু যদি বুজি পোৱা তেতিয়াহ'লে এই খণ্ডটি তোমালোকৰ বাবে খুবেই মনোগ্ৰাহী হ'ব আৰু পিছলৈকেও যদি তোমালোকে জীৱবিজ্ঞান পঢ়া তেতিয়াহ'লে ইমিউনিটিৰ বিষয়ে বা অসংক্ৰামতাৰ বিষয়ে যথেষ্টখিনি পঢ়িবলৈ পাবা ধন্যবাদ